নমস্কাৰ, পাব্লিক এনি ডিজিটেললৈ স্বাগতম। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক চূড়ান্ত অপমান মন্ত্ৰী ৰঞ্জিত দাসৰ। ৰঞ্জিত দাস যিমান চূড়ান্ত বেইমান, তেওঁৰ সংগীসকল ইয়াতকৈ বেছি বদমাছ। এই মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিলে বৰপেটা ৰোড মানৱ সংযোগী পথ, কিন্তু স্থানীয়ভাৱে উদ্বোধন কৰাৰ কথা আছিল মন্ত্ৰী ৰঞ্জিত দাস। লগতে নাৰিকল ভঙা দায়িত্ব আছিল বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। সেই অনুযায়ী সময়মতে উপস্থিত হৈছিল বিধায়কগৰাকী, কিন্তু তাত গৈ দেখা পালে ভাৰত মাতা কি জয়, মনোৰঞ্জন তালুকদাৰ মুৰ্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ। কিন্তু চৰকাৰী অনুষ্ঠানত নাই কোনো আয়ুক্ত, নাই কোনো কাৰ্যবাহী অভিযন্তা। বিজেপি কৰ্মী অসভ্য আচৰণ ক্ষুব্ধ হৈ স্থান ত্যাগ কৰিলে মনোৰঞ্জন তালুকদাৰে। এই উদ্বোধনতো কোনো মিনিং নাই, কাৰণ প্ৰধানমন্ত্ৰী উদ্বোধন কৰাৰ পিছতেই তাৎক্ষণিকভাৱে কৰাৰ নিৰ্দেশটো আছিলে, আৰু সেই ক্ষেত্ৰত MLA মুখ্য ভূমিকাত থাকিব। সেইটো কোনো ধৰণৰ তাতে এৰেঞ্জমেণ্ট নাই, নাৰিকল ভাঙাৰ ব্যৱস্থাও নাই, খালি বিজেপি জিন্দাবাদ মাৰি আছে। মই কালি এটা বাইট দিছিলোঁ যে মোক যিহেতু দায়িত্ব দিছে নাৰিকল ভঙাৰ, মই নাৰিকলটো ভাঙিম। আজি নাৰিকলটোও নোহোৱা কৰি দিছে। কিমান জঘন্য আৰু নেহাত এই পাৰ্টিটো। ৰঞ্জিত দাস কিমান জঘন্য আৰু নেহাত, তাৰ বাহিনী আৰু বেছি নেহাত, নিচ। সিহঁতে নাৰিকলে আজি নোহোৱা কৰি থৈ দিছে। কৈ থৈ দি পেলাই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী শেষ হ'ল, কোনো দেখা দেখি নাই, কাৰণ তেওঁলোকৰ ৰঞ্জিত দাস আহি পোৱা নাই, দেখা দেখি নাই। এই প্ৰগ্ৰেমটোতো আৰু এতিয়া মিনিং নাই, কোনো অৰ্থই নাই এতিয়া উদ্বোধন কৰাৰ। আৰু সেইকাৰণে মই তাৰ পৰা প্ৰত্যাৱৰ্তন কৰি ঘূৰি আহিছোঁ। ঘূৰি আহি আপোনালোকক মাজেৰে মই জনসাধাৰণক জনাব খুজিছোঁ, এই মন্ত্ৰীজনৰ কৰাৰ একো সামৰ্থ্য নাই, একো কাম কৰিব নোৱাৰে, কিন্তু এই মানুহজনে এনেকৈ কামক, উন্নয়নৰ কামত বাধাগ্ৰস্ত কৰে যে, এই কথাটো মই স্পষ্ট কৰি ৰাইজক দিলোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি অসমৰ প্ৰায় 30টাতকৈ অধিক অসম মালাৰ পথৰ কাম ভাৰ্চুৱেলি তেখেতে উদ্বোধন কৰিছে। আৰু সেইকেইটা পথৰ ভিতৰত বৰপেটা ৰোডৰ শিমলাগুৰিৰ পৰা মানাহলৈ যোৱা পথটো আছিলে 71 কোটি টকা ব্যয় সাপেক্ষে। এই পথটো আজি আমি আনুষ্ঠানিকভাৱে কাটাজাৰত আমি তেখেতৰ হৈ পেলাই, মাননীয় প্ৰধানমন্ত্ৰীৰ হৈ পেলাই তেওঁ যিটো ভাৰ্চুৱেলি কৰিছে গুৱাহাটীৰ পৰা, আৰু ফিজিকেলি আমি আজি সকলোৱে উদ্বোধন কৰিছোঁ। আমাৰ প্ৰশাসন আৰু বিভাগৰ ইঞ্জিনিয়াৰসকলৰ লগত, প্ৰশাসনৰ লগত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই যেতিয়া 2021 বিধায়ক হৈ আছিলোঁ, তেতিয়ালৈ এই পথটো ঠিকেই আছিলে, কাৰণ কেইবাবাৰো ৰিপেয়াৰ কৰিছিলোঁ, এবাৰ নতুনকৈ নিৰ্মাণ কৰিছিলোঁ। কিন্তু 21 চনৰ পিছত মই ইয়াতে বিধায়ক নাছিলোঁ। 23 চনত মই এই ৰাস্তাটোৰ দুৰৱস্থা দেখি 24 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 34 কোটি টকা ব্যয় সাপেক্ষে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে অনুৰোধ জনাইছিলোঁ। আৰু তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো অসম মালাত অন্তৰ্ভুক্ত কৰিম বুলি কৈছিলে ভৱিষ্যতত। আৰু সেইটোৰ আধাৰত 2025 চনৰ যেতিয়া বাজেটত আমি যেতিয়া অসম মালা ৰাস্তাকেইটা যেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে, তেতিয়া বৰপেটা ৰোডৰ পৰা মানাহলৈ যোৱা ৰাস্তাটো অনুমোদন দিবলৈ আহ্বান জনাইছিলোঁ। আৰু সেইটোৰ আধাৰতে আমাৰ 71 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তাটো অনুমোদন জনাইছিলে। আৰু যাৰ ফলস্বৰূপে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ভাৰ্চুৱেলি এইটো উন্মোচন কৰিলে, আজি আমি সকলোৱে, মোৰ লগতে আমাৰ বৰপেটা পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, উপসভানেত্ৰী সুৰথী সাহা, আমাৰ SDC বৰনগৰ চাৰ্কলৰ SDC ডাঙৰীয়ানী, আমাৰ বিশিষ্ট সমাজসেৱক সুজিত চৰকাৰ, জয়গুৰু ঘোষ ডাঙৰীয়া, ৰীমা চৰকাৰ, জিলা পৰিষদৰ সদস্যা, লগতে সমূহ জনসাধাৰণ, আমি আজি এটা ফিজিকেলি আমি আজি ইয়াতে আনুষ্ঠানিকভাৱে আমি এই উন্মোচনৰ কামত সহযোগী হৈছোঁ। যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ।